ওদালগুৰিৰ ওৰাংজলি চাহ বাগিচাৰ গধূলি বজাৰ প্ৰাংগণত নুৱাখাই মহাপৰ্ব অনুষ্ঠান উদযাপন। নুৱাখাই মহাপৰ্ব অনুষ্ঠানত অংশগ্ৰহণ কৰে বেটিয়াৰ শ্ৰী প্ৰমোদ বৰুৱাই। অসম অৰিয়া মহাসভা, অসম অৰিয়া যুৱ ছাত্ৰ পৰিষদ, অসম অৰিয়া মহিলা সমিতি ওদালগুৰি জিলাৰ উদ্যোগত তথা ওৰাংজলি অসম মহাসভা প্ৰাথমিক গোট তথা স্থানীয় ৰাজ্যৰ সহযোগত বেটিয়াৰ ভিত্তিত নুৱাখাই মহাপৰ্ব উদযাপন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত নুৱাখাই মহাপৰ্ব অন্তিম দিনৰ কাৰ্যসূচীত আজি স্থায়ী নুৱাখাই ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ শ্ৰী প্ৰমোদ বৰুৱাই। উৰিয়ামূলীয় কৃষক সমাজৰ কৃষিভিত্তিক উৎসৱৰ মুকলি সভাত নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ এম সঞ্জিত তাঁতীয়ে সভাপতিত্ব কৰা অনুষ্ঠানখনত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে উৰিয়া জাতীয় নৃত্যৰ প্ৰদৰ্শন কৰা হয়। সর্বপ্রথমে মই আপনার চ্যানেলক নুৱাখাই পর্বর অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে নুৱাখাই প্ৰগ্ৰামত উপস্থিত হৈ আমাৰ এই পৰ্বক আপোনালোকে অসম ভিত্তিত এখন প্ৰচাৰ চলাবৰ কাৰণে ইয়াত উপস্থিত হৈছে। মই আপোনালোকৰ চেনেলক মানে নুৱাখাই পৰ্বৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি মই ইয়াত উপস্থিত হৈ খুবেই আনন্দিত অনুভৱ কৰিছোঁ যে আজি আমাৰ দাদা বিটিআৰ গভৰ্ণমেণ্টৰ EM হয়, ময়ো এজন আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ EM হয়। তো দাদা মোক আজি গেষ্ট হিচাপত ইয়াত মাতিলে খুবেই আনন্দিত মই অনুভৱ কৰিছোঁ। প্ৰত্যেক বছৰে আমি বিটিআৰ ভিত্তি হওক অসম ভিত্তিতে হওক গোটেই নুৱাখাই পৰ্বটো আমি পালন কৰোঁ গোটেই যিমান উৰিয়া জনগোষ্ঠীৰ লোক আছোঁ অসমত। গতিকে আমাৰ BTC প্ৰমোদ বড়ো ডাঙৰীয়া সকলো আমাৰ অনুষ্ঠানত কিবা নহ'লে কিবা এটা তেখেতে এনেকুৱা অনুষ্ঠান এটা প্ৰদান কৰে। মই এই চেগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে প্ৰথমতে আমাৰ চৰকাৰৰ ফালৰ পৰা আজি এই নুৱাখাই পৰ্ব হিচাপে যি পঞ্চমী তিথিত যে আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে BTCত ডিক্লেয়াৰ কৰিছে, এইটো প্ৰথমবাৰৰ কাৰণে আমি BTCত এইখিনি সন্মান পাইছোঁ, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট আজি বহুত 2 বছৰ আগতে তেখেতে পানীৰী চাহ বাগিচাত আমাৰ উৰিয়া লেংগুৱেজ ৰিচাৰ্চ চেণ্টাৰ তাতে এটা প্ৰদান কৰিছে। তাৰপিছত আমাক নাগৰিজুলিত তেখেতে ৰংগমঞ্চ এটা প্ৰদান কৰিছে আৰু আজি আমাৰ সন্ধিয়া তেখেতে ইয়াত উপস্থিত হৈ ফালে আমাৰ অৰেংগাজুলিতো 35 লক্ষ ব্যয় সাপেক্ষে তেখেতে এটা ৰংগমঞ্চ ইয়াতে নিৰ্মাণৰ কৰাৰ বাবে এটা আধাৰশিলা স্থাপন কৰিছে আৰু 2 মাহৰ ভিতৰতে কামখিনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি তেখেতে প্ৰদান কৰিছে। মই গৌৰৱান্বিত যে আমাৰ দুৰীয়া জনগোষ্ঠীৰ মানে মই এজন প্ৰতিনিধি বুলি ক'ব পাৰিম, যিহেতু সকলো জাতি গোষ্ঠীক মই প্ৰতিনিধি কৰোঁ, তথাপিও মই নিজেই উৰিয়া, গতিকে তেখেতে এইখিনি আমাক যিখিনি সুবিধা দিছে আৰু পাৰ্টিকুলাৰ আমাৰ জাতিক মানে যিখিনি প্ৰদান কৰিছে তাৰ বাবে মই বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগত মই আহ্বান জনাব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীক যে নিজৰ জাতীয় পৰম্পৰা কলা সংস্কৃতি সকলোৱে বচাই ৰাখিব। আমিও চেষ্টা কৰি আছোঁ আৰু মানে আমাৰ মাজত ভাতৃত্ববোধ মিলা প্ৰীতি এইটো যাতে অটুট থাকে তাৰে কামনা কৰিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় টেকাৰ প্ৰতিবেদনত প্ৰটোটাইপ ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com